নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলোৱে ভালে আছে। তোমালোকৰ কাৰণে বিজ্ঞানৰ গুৰুত্বপূৰ্ণ কেইটামান MCQ প্ৰশ্ন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'খন শেষলৈকে চাব। ইয়াত প্ৰথম প্ৰশ্নটো দিছে, চোৱা প্ৰথম প্ৰশ্নটো কি কৈছে। প্ৰথম প্ৰশ্নটো কৈছে তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ নহয়। তো ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ নহয়। আমি জানো ৰাসায়নিক বিক্ৰিয়া হ'লে নতুন এটা পদাৰ্থ সৃষ্টি হয়। তো ইয়াত মম গলি নতুন বস্তুৰ এটা সৃষ্টি নহয়, পদাৰ্থ সৃষ্টি নহয়। পানীৰ বাষ্প হ'লেও নতুন এটা পদাৰ্থ সৃষ্টি নহয়। খাদ্য হজম হ'লে আমি শক্তি পাওঁ, মানে খাদ্যখিনি কাৰ্বহাইড্ৰেটৰ পৰা আমি কি পাওঁ, শক্তি পাওঁ। তো ইয়াত নতুন এটা পদাৰ্থৰ সৃষ্টি হয়। তো ইয়াত সঠিক উত্তৰ হ'ব আমাৰ অপশ্যন নম্বৰ গ হ'ব সঠিক উত্তৰ। লোৰ চুম্বুকৰণ সেইটোও নহয়। তো ইয়াৰ সঠিক উত্তৰ কি পালোঁ আমি, খাদ্য হজম হোৱা। এনেকুৱা ধৰণৰ এটা প্ৰশ্ন পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। ৰাসায়নিক বিক্ৰিয়া বা ভৌতিক পৰিৱৰ্তন আৰু ৰাসায়নিক পৰিৱৰ্তনৰ এটা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে। দ্বিতীয়টো প্ৰশ্ন চাওঁ। দ্বিতীয়টো প্ৰশ্ন একেবাৰে সহজ প্ৰশ্ন। দ্বিতীয়টো চোৱা কি কৈছে, লোত মামৰে ধৰাটো প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা আটাইতকৈ উপযুক্ত কথাটো মন কৰিবা। এইবিলাক গোটেইখিনি লোত মামৰে ধৰাৰ পৰা আমি লোক ৰক্ষা কৰিব পাৰোঁ, কিন্তু কি কৈছে আটাইতকৈ উপযুক্ত। তো আটাইতকৈ উপযুক্ত কোনটো হ'ব, আমাৰ 10টা লেপন হ'ব, গ্যালভেনাইজেশ্যন হ'ব সঠিক উত্তৰ। কিছুমান কিতাপত পাবা ওপৰৰ আটাইকেইটা, কিন্তু এইটো অপশ্যন নহ'ব। সঠিক উত্তৰ হ'ব কোনটো হ'ব, 10টা প্ৰলেপ দিয়া। 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটো কি কৈছে, 3 নম্বৰ প্ৰশ্নটো কৈছে এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰে, ইয়াৰ pH মান কিমান। তো আমি এই কথাটো মনত ৰাখিলে হ'ল অনিল। অনিল কথাটো যদি আমি মনে ৰাখোঁ, এটা নাম, এজন মানুহৰ নাম অনিল, তেতিয়া আমি সেই প্ৰশ্নটোৰ উত্তৰ সঠিককৈ ক'ব পাৰিম। তো ইয়াত অনিল অতে অম্ল মানে এচিড, নীল মানে নীলা, কি কৰে লাল ৰঙা কৰে, মানে এচিডে নীলা লিটমাছ পেপাৰ কি কৰে, ৰঙা কৰে। ইয়াত কৈছে ৰঙা লিটমাছ পেপাৰ কি হয়, নীলা হয়, ওলোটা। তেনেহ'লে খাৰ, আৰু খাৰৰ pH ভেলু আমি জানিব লাগিব 7ৰ ওপৰত। 7ৰ ওপৰত ইয়াত মান এটাই আছে 10। 7টো হ'ল pH ভেলু 7 হ'লে কম হয়, 7তকৈ ওপৰত হ'লে খাৰক, আৰু 7তকৈ নিচত হ'লে কি হয়, এচিড। এইটো মনত ৰাখিব লাগিব। 4 নম্বৰ প্ৰশ্নটো কৈছে আধুনিক পৰ্যায়বৃত্ত তালিকাত থকা বৰ্গৰ সংখ্যা। তো আধুনিক পৰ্যায়বৃত্ত তালিকাত 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে। 18টা বৰ্গ আৰু 7টা পৰ্যায় আছে। 18 নম্বৰ বৰ্গটোক কি বুলি কোৱা হয়, সম্ভ্ৰান্ত গেছ বুলি কোৱা হয়, আৰু 17 নম্বৰ বৰ্গটোক হেলোজেন বুলি কোৱা হয়। তো ইয়াৰ সঠিক উত্তৰ হ'ব আমাৰ খ নম্বৰ। 5 নম্বৰ প্ৰশ্নটো কৈছে ইথানলক গাঢ় ছালফাৰিক এচিডৰ সৈতে 170 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত উত্তপ্ত কৰিলে কি হ'ব, এইটো হ'ব ইথিন। কি হ'ব, ইথিন। এই বিক্ৰিয়াটো তোমালোকে কিতাপত চাই ল'বা, বিক্ৰিয়াটো কেতিয়াবা পৰীক্ষাত আহে। জীৱবিজ্ঞানৰ পৰা কেইটামান প্ৰশ্ন। স্বপোষী পুষ্টিৰ বাবে আৱশ্যক হয়। স্বপোষী পুষ্টি মানে চালক সংশ্লেষণৰ বাবে কোনকেইটা প্ৰয়োজন হয়। কাৰ্বন ডাই অক্সাইড, পানী প্ৰয়োজন হয়, পত্ৰহৰিতৰ প্ৰয়োজন হয়, সূৰ্যৰ পোহৰ, মানে ওপৰৰ আটাইকেইটা কি হয়, প্ৰয়োজন হয়। উত্তৰ হ'ব ঘ নম্বৰটো। 2 নম্বৰ প্ৰশ্নটো কৈছে আমাৰ লালটিত থকা উৎসেচক বিধৰ নাম কি। আমাৰ লালটিত কি এনজাইম থাকে, কি উৎসেচক থাকে। তো ইয়াত সঠিক উত্তৰ হ'ব লালটি এমাইলেজ, মানে গ নম্বৰটো হ'ব সঠিক উত্তৰ।
3 নম্বৰটো প্ৰশ্ন কি কৈছে 3 নম্বৰ মগজুৰ যিটো অংশই দেহৰ সমতা ৰক্ষা কৰে বেলেন্সিং কৰে সেইটো হ'ব কি আমাৰ চেৰিব্লাম অনু মস্তিষ্ক মানে খ নম্বৰ হ'ব সঠিক উত্তৰ আৰু চিন্তা ভাৱনা কোনটো কৰে প্ৰমস্তিষ্ক চেৰিব্লাম। 3 নম্বৰ প্ৰশ্ন কি কৈছে পুং জননতন্ত্ৰৰ অংশ নোহোৱাটো হ'ল মানে তলৰ কোনটো পুং জননতন্ত্ৰৰ অংশ নহয় শুক্ৰাশয়টো হয় শুক্ৰবাহী নলীও হয় প্ৰষ্টেট গ্ৰন্থিও হয় কিন্তু জৰায়ুটো নহয় কাৰণ জৰায়ুটো হৈছে স্ত্ৰী জননতন্ত্ৰৰ অংশ। 4 নম্বৰ প্ৰশ্নটো কৈছে 4 নম্বৰ প্ৰশ্নটো কৈছে মেণ্ডেলৰ পৰীক্ষাত ওক গছৰ মটৰ মাহৰ গছৰ সৈতে চাপৰ মটৰ মাহৰ গছৰ সংকৰণ ঘটালে প্ৰথম অপত্য জোনত মানে F1 গছ পোৱা যায় F1ত কি গোটেইখিনি সকলোখিনি কি হয় ওক হয় সকলোখিনি কি হয় ওক হয় মানে ক নম্বৰ হ'ব সঠিক উত্তৰ। পদাৰ্থ বিজ্ঞানৰ পৰা কি কৈছে উত্তল দাপন এখনৰ পৰা উৎপন্ন হোৱা প্ৰতিবিম্ব উত্তল দাপন এখন অৱতল দাপন আৰু এখন হৈছে উত্তল দাপন তো উত্তল দাপন সদায় কি হয় অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে অসৎ আৰু থিয় প্ৰতিবিম্ব কি হয় গঠন হয় আৰু অৱতল দাপনত সৎ অসৎ দুটা প্ৰতিবিম্ব গঠন হয় অসৎ হলে থিয় হয় আৰু সৎ হলে কি হয় ওলোটা হয় এটা মনত ৰাখিবা। 2 নম্বৰ প্ৰশ্ন চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন ঘটায় কোনে ঘটায় চেলেৰি পেশীয়ে কি কৰে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য কি কৰে পৰিৱৰ্তন ঘটায় আৰু অক্ষিপট বা ৰেটিনাত কি হয় প্ৰতিবিম্ব গঠন হয় আৰু আইৰিছে কি কৰে চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে। তলৰ কোনটো ৰাশিৰ একক ওম তলৰ কোনটো ৰাশিৰ একক বিভৱভেদৰ একক ভল্ট প্ৰবাহৰ একক এম্পিয়াৰ ৰোধৰ একক ওম ক্ষমতাৰ একক কি কমেণ্টত জনাবা এইটো সঠিক উত্তৰ হ'ব ৰোধ ক্ষমতাৰ একক কি ৱাট লাগি। প্ৰবাহযুক্ত পৰিবাহী এডালৰ চাৰিওফালে চুম্বকীয় ক্ষেত্ৰ সৃষ্টি হ'লে এই কথাটোৱে কোনে প্ৰমাণ কৰিছিল প্ৰবাহযুক্ত পৰিবাহী এডালৰ চাৰিওফালে চুম্বকীয় ক্ষেত্ৰ সৃষ্টি হয় এই কথাটো কোনে প্ৰমাণ কৰিছিল অষ্টেট নামৰ এজন বিজ্ঞানীয়ে প্ৰমাণ কৰিছিল। বিভৱভেদ জুখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰটো বিভৱভেদ আমি ভল্টমিটাৰে কি কৰোঁ জোখোঁ আৰু নিম্নতম কাৰেণ্ট মাপিবলৈ গেলভেনোমিটাৰ ব্যৱহাৰ কৰা হয় এই মিটাৰৰ সহায়ত কাৰেণ্ট মপা হয় থাৰ্মোমিটাৰৰ সহায়ত তাপ জোখা হয়। এতিয়া পৰিৱেশ সম্পৰ্কীয় কেইটামান প্ৰশ্ন পৰিৱেশ বিজ্ঞান তলৰ কোনটো খাদ্য শৃংখলৰ উদাহৰণ কোনটো হ'ব ঘাঁহ ঘেঁহু আৰু আম নহয় ঘাঁহ ছাগলীয়ে খায় ছাগলীক মানুহে খায় ছাগলী গৰু হাতী নহ'ব ঘাঁহ মাছ ছাগলী নহ'ব ঘাঁহ ছাগলী আৰু মানুহ মানে খ নম্বৰটো হ'ব সঠিক উত্তৰ। ওজন স্তৰ অৱক্ষয়ৰ বাবে দায়ী মুখ্য গেছটো হৈছে ক্লৰ'ফ্লুৰ'কাৰ্বন CFC ক্লৰ'ফ্লুৰ'কাৰ্বন। চিপকো মুভমেণ্ট কিহৰ লগত জড়িত এইটো বন সংৰক্ষণৰ ক্ষেত্ৰত জড়িত চিপকো
মুভমেণ্ট কেতিয়া হৈছিল কমেণ্ট বক্সত জনাব। পৰিস্থিতি তন্ত্ৰৰ শক্তিৰ প্ৰবাহ সদায় কি হয় একমুখী হয়, সদায় একমুখী হয়। 10% ল তো পঢ়ি ল'বা। তলৰ কোনটো জীৱ নিম্নীকৰণযোগ্য আৱৰ্জনা, মানে কোনটো কি হয় জীৱৰ অৱশিষ্টৰ পৰা সৃষ্টি আৱৰ্জনা, মানে পচি যায়। কোনটো হ'ব প্লাষ্টিকৰ বেগ পচি যায় না নাযায়? যায়, নাযায়। কাঁচৰ টুকুৰা নাযায়। ফল মূলৰ বাকলি যায়, এলুমিনিয়ামৰ পাত। তো ইয়াৰ সঠিক উত্তৰ হ'ব ফল মূলৰ বাকলি জীৱ নিম্নীকৰণযোগ্য আৱৰ্জনা, বায়'ডিগ্ৰেডেবল সাবষ্টেন্স। বুজি পালা? তো এইখিনি আছিল। থেংক ইউ ফৰ ৱাচিং, কিপ লাৰ্নিং, বাই।